নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো তোমালোকলৈ আৰু এটা নতুন ভিডিঅ' লৈ আমি আলোচনা কৰি আছো সপ্তম শ্ৰেণী গণিতৰ পাঠ পৰিসীমা আৰু কালি আহা আমি আলোচনা কৰো এইবাৰ আমি আলোচনা কৰিবলৈ লৈছো 4 নম্বৰ প্ৰশ্নটি 11.2 অনুশীলনী 4 নম্বৰ প্ৰশ্নটি ইয়াতে কি দিয়া আছে চোৱা গাড়ীৰ চকা এটাৰ ব্যাস 70 সেন্টিমিটাৰ গাড়ীখনে 33 কিলোমিটাৰ অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব লাগিব আমাক ইয়াতে কি দিয়া আছে গাড়ীৰ চকা এটাৰ ব্যাস অৰ্থাৎ গাড়ীৰ চকাটো কেনেকুৱা আকৃতি বৃত্তাকৃতি আৰু বৃত্তাকৃতিৰ এটা বস্তু এটাৰ আমি কি পাইছো ব্যাস পাইছো গতিকে আমি আৰম্ভ কৰো দিয়া আছে চকাটোৰ ব্যাস কিমান দিয়া আছিল চাই লোৱা 70 সেন্টিমিটাৰ গতিকে আমি লিখিছো ব্যাস আছিল 70 সেন্টিমিটাৰ এতিয়া তেনেহলে চকাটোৰ পৰিধি কিমান হ'ব এটাকে আমি চকাটোৰ পৰিধি উলিয়াই লওঁ চকাটোৰ পৰিধি হ'ব পৰিধি অৰ্থাৎ c সমান কিমান হ'ব আমি এই বৃত্তৰ পৰিধিটো কি পাইছিলো পাই d বা 2 পাই r যেহেতু আমাৰ ইয়াতে d মানটো ব্যাস আমাৰ d মানটো দিয়া আছে গতিকে আমি পাই d লৈছো পাই d হলে পাই মানটো আমি জানো 22/7 আৰু d মানটো দিয়া আছে 70 গতিকে আমি যদি কটাকটি কৰো তেনেহলে আমি বৃত্তটোৰ পৰিধি কিমান পাম 220 সেন্টিমিটাৰ এটো হ'ব আমাৰ বৃত্তটোৰ পৰিধি অৰ্থাৎ বৃত্তটোৱে যেতিয়া এটা পাক ঘূৰিব আমাৰ কিমান দূৰ অতিক্ৰম কৰিব 220 সেন্টিমিটাৰ ঘূৰিব নহয় জানো এতিয়া অংকটোত কি কৈছে চোৱা এতিয়া কৈছে যে চকাটোৱে গাড়ীখনে কিমান কিলোমিটাৰ অতিক্ৰম কৰিছে 33 কিলোমিটাৰ অতিক্ৰম কৰিছে গতিকে যদি গাড়ীখনে 33 কিলোমিটাৰ অতিক্ৰম কৰে চকাটো তেনেকৈ কিমান পাক ঘূৰিব লাগিব অৰ্থাৎ 33 কিলোমিটাৰত কিমান সেন্টিমিটাৰ হয় যদি আমি উলিয়াই লব পাৰো তেনেহলে আমি কৰিব পাৰিম নহয় জানো ঠিক আছে আমি আকৌ কৰিছো ইপিনে আমি কৰি লৈছো আমাক কোৱা হৈছে 33 কিলোমিটাৰ আমি জানো যে 1000 মিটাৰ ইকুৱেল 1 কিলোমিটাৰ গতিকে মিটাৰত যদি উলিয়াও বা আমি এনেকেও লিখিব পাৰো যে 33 কিলোমিটাৰ ইকুৱেল কিমান হ'ব 33000 এখিনি তোমালোকে জানিবাই মই কৰি দিয়া নাই বাৰু 33000 মিটাৰ হ'ব কিন্তু আমি কিহত নিব লাগিব সেন্টিমিটাৰ নিব লাগিব গতিকে সেন্টিমিটাৰ আকৌ কি হ'ব যেহেতু মিটাৰত ইমানখিনি হৈছে 100 সেন্টিমিটাৰে 1 মিটাৰ অৰ্থাৎ 33 কিলোমিটাৰ মানে কিমান লিখিব লাগিব আমি 33000 into 100 তাৰ পিছত আমি কি লিখিব পাৰিম তাৰ ইউনিটটো সেন্টিমিটাৰ অৰ্থাৎ আমি লিখিব লাগিব 33 এটা দুটা তিনিটা চাৰিটা পাঁচটা অৰ্থাৎ তাৰ পিছত আমাৰ কেইটা হ'ব পাঁচটা শূন্য সেন্টিমিটাৰ এটো হ'ব নহয় জানো এতিয়া 220 সেন্টিমিটাৰত চকাটোৱে ঘূৰে এক পাক গতিকে 1 সেন্টিমিটাৰত আমি ঐকিক পদ্ধতিত কৰিছো চকাটোৱে ঘূৰিব কিমান 1/220 পাক গতিকে আমাৰ কিমান পালো আমি 33,000,000 ইমান সেন্টিমিটাৰত চকাটোৱে ঘূৰিব কিমান পাক ঘূৰিব 1
2 2 0 into 3 3 0 0 0 0 0 আমি এটা শূন্য এপিনে কাটি দিলো তাৰপিছত 22 11 এৰে কাটিলে যাব 2 বাৰ এপিনে যদি আমি কাটো 11 এৰে কাটিলে যাব আমাৰ 3 আৰু লগতে 1 2 3 4 ইমানখিনি পালো এতিয়া আমি 2 ৰে যদি 30 কাটো তেনেহলে যাব 15 আৰু লগত আহিব 0 0 0 এটাকে চকাটোৱে কিমান পাক ঘূৰিব 15000 পাক ঘূৰিব নহয় জানো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা ঠিক আছে বাৰু গতিকে আমাৰ যদি 70 সেন্টিমিটাৰ ব্যাসৰ এটা চকা হয় তেনেহলে আমি চকাটোৰ পৰিধি পাম 220 সেন্টিমিটাৰ আৰু পৰিধিটো 220 সেন্টিমিটাৰ মানে চকাটোৱে এপাকত কিমান দূৰ অতিক্ৰম কৰিব 220 সেন্টিমিটাৰ তেনেহলে আমাক কৈছে 33 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ চকাটোৱে কিমান পাক ঘূৰিব লাগিব 33 কিলোমিটাৰ দূৰত্বক আমি যদি সেন্টিমিটাৰ প্ৰকাশ কৰো তেনেহলে আমি পাইছো 33 1 2 3 4 5 ইমানখিনি আমি পাইছিলো সেন্টিমিটাৰ গতিকে আমি কি কৰিলো আমি এই ধৰণে অংকটো আমি ঐকিক পদ্ধতিত কৰিলে আমি কিমান পাও 15000 পাক চকাটোৱে অতিক্ৰম কৰিব আমি আগবাঢ়িছো পিছৰ অংকটোলে ইয়াতে আছে এটা বৃত্তৰ ব্যাসাৰ্ধ 84 সেন্টিমিটাৰ আৰু আনটো বৃত্তৰ ব্যাসাৰ্ধ আছে 91 সেন্টিমিটাৰ দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথম বৃত্তটোতকৈ কিমান বেছি নিৰ্ণয় কৰা আমি কৰি যাও নহয় জানো ঠিক আছে বাৰু প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 84 সেন্টিমিটাৰ ব্যাসাৰ্ধ অৰ্থাৎ কি বুলি কও আমি r গতিকে বৃত্তৰ পৰিধি যদি আমি উলিয়াব লাগে তেনেহলে বৃত্তটোৰ পৰিধি কিমান হ'ব পৰিধি c ইকুৱেল আমি জানো 2 পাই r 2 পাই r এতিয়া আমি যদি মানবোৰ বহাই দিও 2 ইনটু পাই মানটো আমি জানো 22/7 আৰু r ৰ মানটো আমাক দিয়া আছে 84 এতিয়া আমি কটাকটি কৰিলে কিমান পাও চাই লও নহয় জানো 12 অৰ্থাৎ আমি পাইছো 44 into 12 আমি কৰি চাও কিমান হ'ব 5 to 8 centimeter এইটো পালো আমি প্ৰথম বৃত্তৰ পৰিধি এতিয়া আমাৰ দ্বিতীয় আৰু এটা বৃত্ত দিয়া আছে যাৰ ব্যাসাৰ্ধ দিয়া আছে 91 সেন্টিমিটাৰ আমি সেইটো কৰি চাও নহয় জানো এতিয়া দ্বিতীয় বৃত্তটো ব্যাসাৰ্ধ দিয়া আছে r equal 91 centimeter এতেকে বৃত্তটোৰ পৰিধি কিমান হ'ব বৃত্তটোৰ পৰিধি অৰ্থাৎ c ইকুৱেল হ'ব 2 পাই r একে ধৰণে কৰিব লাগিব 2 ইনটু আমি পাইৰ মান বহাই দিছো 22/7 আৰু r ৰ মানটো আছিল আমি r ৰ মানটো একেবাৰে বহাই দিব পাৰিম
আৰৰ মানটো আমি বহাই দিছো 91 আমি পুনৰ কটাকটি কৰিলো কিমান হ'ব এতিয়া আমি পাইছো 44 into 13 আমি আকৌ পূৰণ কৰি চাও 44 13 572 572 সেন্টিমিটাৰ এতিয়া আমি প্ৰথম বৃত্তটো যেটো আছিলে আমাক প্ৰশ্নটো কি খুদিছিলে যে দুয়োটা বৃত্তৰ মাজৰ ব্যাসাৰ্ধ যেটো আছিলে যে দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি নিৰ্ণয় কৰা প্ৰথম বৃত্তৰ পৰিধি পাইছিলো 528 আৰু দ্বিতীয় বৃত্তটো পাইছো আমি 572 এতেকে দ্বিতীয় বৃত্ত আৰু প্ৰথম বৃত্ত একম বৃত্তৰ পৰিধিৰ পাৰ্থক্য কিমান হ'ব পাৰ্থক্য হ'ব 572 minus আমি আকৌ এবাৰ চাই লৈছো 528 528 দুটা সেন্টিমিটাৰত আছে আমি এবাৰ এতিয়া মাইনাস কৰি চাও নহয় জানো এটো আছে 572 minus 528 44 অৰ্থাৎ আমাৰ কিমান হ'ব পাৰ্থক্য হ'ব 44 সেন্টিমিটাৰ এইখিনি আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আমি আগবাঢ়িছো পিছৰটোলে পিছৰ অংকটো দিয়া আছে এটা বৰ্গৰ বাহুৰ দিশ 3 মিটাৰ আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ 7 মিটাৰ বৰ্গৰ পৰিসীমা আৰু বৃত্তৰ পৰিধিৰ মাজত পাৰ্থক্য কিমান হ'ব প্ৰথমতে বৰ্গটোলে মন কৰা এটা বৰ্গৰ বাহুৰ দিশ যদি আমি এনেকুৱা ধৰণে এটা বৰ্গ আঁকিলো আমি জানো যে বৰ্গৰ এটা বাহুৰ দিশ যদি 3 মিটাৰ হয় তেনেহলে বৰ্গৰ বাকি কিটা বাহুৰ দিশো কিমান হ'ব 3 মিটাৰেই হ'ব গতিকে তেতিয়া হলে আমাৰ বৰ্গটোৰ আমি পৰিসীমাটো কিমান পাম এতেকে বৰ্গৰ এটা বাহুৰ দিশ 3 মিটাৰ এতেকে বৰ্গৰ পৰিসীমা হ'ব বৰ্গৰ পৰিসীমা হ'ব 3 যোগ 3 যোগ 3 যোগ 3 অৰ্থাৎ 12 মিটাৰ আৰু এইটো আমি কেনেকৈ লিখিব পাৰো 4 পূৰণ এটা বাহুৰ দিশ আমি এনেকেও কৰো মই তোমালোকৰ সুবিধাৰ কাৰণে 3 যোগ 3 যোগ 3 বুলি দেখুৱাইছো বা 4 পূৰণ আমি এটা বাহুৰ দিশও দেখুৱাব পাৰো মই বাৰু লিখিয়ে থৈছো নহয় জানো 4 পূৰণ এটা বাহুৰ দিশ এইটো আমি এই ধৰণেও আমি বৰ্গৰ পৰিসীমাটো উলিয়াব পাৰো হয়নে ঠিক আছে বাৰু এতিয়া আমি বৰ্গৰ পৰিসীমাটো পালো 12 মিটাৰ এইবাৰ আমাক আৰু এটা বৃত্ত দিছে বৃত্তৰ ব্যাসাৰ্ধ দিছে 7 মিটাৰ আমি বৃত্তটোৰ পৰিধি উলিয়াই লওঁ দিয়া আছে বৃত্তৰ ব্যাসাৰ্ধ R equal 7 মিটাৰ এতেকে বৃত্তৰ পৰিধি কিমান হ'ব
বৃত্তৰ পৰিধি হ'ব 2 পাই r 2 ইনটু পাই মানটো হ'ল 22/7 ইনটু আৰৰ মান হ'ল 7 আমি 7 কাটিলো বৃত্তটো আমি পৰিধি পালো ইমান মিটাৰ এতিয়া আমাক প্ৰশ্নটো কি সুধিছে চোৱা যে বৰ্গৰ পৰিসীমা আৰু বৃত্তৰ পৰিধিৰ পাৰ্থক্য কিমান মিটাৰ হ'ব বৰ্গৰ পৰিসীমাটো আমি পাইছিলো 12 মিটাৰ আৰু বৃত্তৰ পৰিধি পাইছো 44 মিটাৰ এতেকে বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমাৰ পাৰ্থক্য হ'ব হ'ব 44 মিটাৰ 44 মিটাৰ minus 12 মিটাৰ আমি কিমান পাম 44 ৰ পৰা যদি আমি 12 মাইনাস কৰো তেনেহলে আমি পাম 32 মিটাৰ এটোৱে হ'ব আমাৰ বৰ্গৰ পৰিসীমা আৰু বৃত্তৰ যে পৰিধি পাইছিলো এই দুটাৰ পাৰ্থক্য আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা আমি আগবাঢ়িছো পিছৰটোলে ইয়াতে চোৱা ৰুণিময় 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডাল লৈছিল আৰু ইয়াক বৃত্ত আকৃতিত ভাঁজ দিছিল বৃত্তটোৰ ব্যাস কিমান সেন্টিমিটাৰ হ'ব একেডাল তাৰেৰে যদি এটা বৰ্গ আকৃতি ভাঁজ দিয়া হয় তেন্তে বৰ্গটোৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব প্ৰথম আমি চাও 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার অৰ্থাৎ এই তারডাল যদি এডাল দীঘল আমাৰ তার থাকে 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ যদি এডাল তার থাকে আৰু তারডালক যদি আমি বৃত্ত আকৃতিত ভাঁজ কৰি দিও তেনেহলে বৃত্তটোৰ পৰিসীমা কিমান হ'ব ক্ষমা বিচাৰিছো বৃত্তটোৰ পৰিধি কিমান হ'ব নিশ্চয় 44 সেন্টিমিটাৰ হ'ব নহয় জানো গতিকে আমি অংকটো তেনেকৈ আৰম্ভ কৰো আহা দিয়া আছে তারডালৰ দৈৰ্ঘ্য 44 সেন্টিমিটাৰ অৰ্থাৎ আমি এনেকেও লিখিব পাৰো অৰ্থাৎ বৃত্তটোৰ পৰিধি হ'ব নহয় জানো কাৰণ তোমালোকে মন কৰিবা যদি আমাৰ এনেকুৱা এডাল তার থাকে যত আমাৰ 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল আমাৰ তার থাকে আৰু এই তারডাল যদি আমি পকাই পেলাই এনেকুৱা ঘূৰণীয়া আকৃতি এটা কৰি দিও তেনেহলে এই বৃত্তটোৰ পৰিধিও 44 সেন্টিমিটাৰ নহব জানো নিশ্চয় হ'ব গতিকে বৃত্তটোৰ পৰিধি আমি কিমান পাম 44 সেন্টিমিটাৰ এতিয়া যদি পৰিধিটো এটো হয় আমি জানো যে বৃত্তৰ পৰিধি কি হয় বৃত্তৰ পৰিধি সমান আমি লিখিব পাৰো পাই ডি এতিয়া বৃত্তৰ পৰিধি আমি জানো 44 আৰু এপিনে পাই মানটো যদি আমি বহাই দিও 22/7 ইনটু ডি এতিয়া আমি যদি ডি মানটো উলিয়াব বিচাৰো তেনেহলে আমি ডি টো একখৰীয়াকৈ ৰাখিম 44 এপিনে অকমান মন কৰিবা এটো যদি এপিনে লৈ আহো আমাৰ কি হ'ব হৰণ হ'ব কিন্তু আমি মানটো উলটাই দিম এতিয়া অৰ্থাৎ 22 টো তললৈ আহিব যেহেতু পূৰণ চিন দিছো 7 টো আমাৰ কি হ'ব ওপৰলৈ যাব ইকুৱেল ডি এইবাৰ
আমি 22 ৰে 14 কাটি দিলো 44 কাটি দিলো কাটিলে আমাৰ দুবাৰ যাব গতিকে d মানটো আমি কিমান পাম 7 into 2 equal 40 সেন্টিমিটাৰ এটো হ'ব আমাৰ ব্যাস আমাক ইয়াতে কি কৈছিলে 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ লৈছিলে আৰু বৃত্তৰ আকৃতি দি ভাঁজ কৰিছিলে বৃত্তটোৰ ব্যাস উলিয়াবলৈ দিছিলে বৃত্তটোৰ ব্যাস গতিকে আমি বৃত্তটোৰ ব্যাস কিমান পালো আমি বৃত্তটোৰ ব্যাস পালো 40 সেন্টিমিটাৰ এটো হল ব্যাস ইয়াৰ লগতে আমাক আৰু এটা প্ৰশ্ন সোধা হৈছিলে যে যদি একেডাল তাৰেৰে যদি এটা বৰ্গৰ আকৃতি ভাঁজ দিয়া হয় তেন্তে বৰ্গটোৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য কিমান সোৱা ৰুণিমাৰ তাৰডালৰ দৈৰ্ঘ্য আছিল 44 সেন্টিমিটাৰ এতিয়া 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল তার এই তারডালক যদি আমি বৃত্ত আকৃতি বৰ্গ আকৃতি দিও এটা যদি বৰ্গৰ আকৃতি দিয়া হয় অৰ্থাৎ এই 44 সেন্টিমিটাৰটো কি হ'ব বৰ্গৰ পৰিসীমা হ'ব বৰ্গৰ পৰিসীমা নহবনে এইটো হ'ব বৰ্গৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমাটো আমি কিমান পাম এতিয়া 44 সেন্টিমিটাৰ এতিয়া আমি জানো যে বৰ্গৰ পৰিসীমা অকমান আগতে মই লিখিছিলো বৰ্গৰ পৰিসীমা সমান 4 পূৰণ এটা বাহুৰ যোগ নহয় জানো এতিয়া আমি পৰিসীমাটো জানোৱে আমাৰ পৰিসীমাটো দিয়া আছে 44 আৰু এটো হ'ব 4 পূৰণ এটা বাহুৰ যোগ ধৰি ললো আমি এটা বাহু বৰ্গটোৰ এটা বাহু a বুলি ধৰি ললো অৰ্থাৎ a এতিয়া আমি যদি a মানটো উলিয়াবলৈ যাও 44 divided by 4 equal a অৰ্থাৎ বৰ্গটোৰ এটা বাহুৰ মান কিমান হ'ব এটা বাহুৰ মান আমি পাম 11 সেন্টিমিটাৰ অৰ্থাৎ বৰ্গটোৰ এটা বাহুৰ মান হ'ব 11 সেন্টিমিটাৰ আশা কৰো অংকটো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিওটো ইমানখিনিয়ে আছিল মই যিমান কেইটা অংক তোমালোকৰ লগত আজি আলোচনা কৰিলো মই আশা কৰিম তোমালোকৰ নোট বহিখনত সুন্দৰকৈ এই অংককেইটা টুকি থবা আৰু তোমালোকে আকৌ এবাৰ প্ৰেক্টিছ কৰিবা কাৰণ আমি যিমানেই প্ৰেক্টিছ কৰিম অংক আমাৰ বাবে সিমানেই সহজ হৈ আহিব আমি আহি আছো আৰু এটা ভিডিও লৈ তেতিয়ালৈকে নমস্কাৰ